নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ উদ্যোগত ৪৬ সংখ্যক নৰেন শৰ্মা সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সম্পন্ন হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ উদ্যোগত ৪৬ সংখ্যক নৰেন শৰ্মা সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি সম্পন্ন হৈ যায় উক্ত প্ৰতিযোগিতাখনিৰ এইবাৰৰ তৰ্কৰ বিষয় আছিল সাম্প্ৰতিক ৰাজনীতি প্ৰযুক্তি কৌশলৰ ব্যাপক ব্যৱহাৰে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰিব The Naren Sharma Memorial Inter-College Debate Competition has been organized by DKD College, Dergaon since 1972. In 1990, it became an all-Assam competition, and today is the 46th Naren Sharma Memorial Inter-College Debate Competition. And I'm grateful to all the participants, the judges, and honorable speakers, sir, for their presence and for their valuable time and insight and participation in this program. Also, I am very thankful to our principal, sir, our vice principal, sir, additional vice principal, sir, as well as all the employees and staff of DKD College, Dergaon, the students and all the members of Student Union DKD College for their sincere cooperation and support in making this program a successful one. The prize winners for today's competition are the best debater prize went to Mrinmoy Bora from Dibrugarh University. The second best debater prize went to Chayanika Bora from Sipsara. And to Dimpi Moni Dutta from JB College. The best team was won by Dibrugarh University. The second best team JB Law College Guwahati, and the third best team by DKD College. Overall, 10 teams from all over Assam participated in this competition. শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ অৰ্জন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মৃন্ময় বৰা আৰু দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক খিতাপ অৰ্জন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ চয়নিকা বৰাই তথা তৃতীয় শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ডিম্পিমণি দত্তই আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছোঁ মই আৰু মৃন্ময় বৰা আৰু মোৰ সহপাঠী অভিলাষ শৰ্মা আৰু যিহেতু প্ৰত্যেকগৰাকী তাৰ্কিকৰ এটা সপোন থাকে যে অসমৰ ভিত্তিত যিকেইখন ঐতিহাসিক তৰ্ক প্ৰতিযোগিতা আছে সেই ঐতিহাসিক তৰ্ক প্ৰতিযোগিতাকেইখনত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰু যিহেতু নৰেন শৰ্মা সোঁৱৰণত যিখন দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ে আয়োজন কৰি আহিছে যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাই ইতিমধ্যে ৪৬ সংখ্যক বছৰ অতিক্ৰম কৰিছে আৰু তেনে ক্ষেত্ৰত এখন ঐতিহাসিক তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে এনেদৰে শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ তাৰ্কিকক সন্মান পাবলৈ সক্ষম হোৱাৰ ক্ষেত্ৰত নথৈ আনন্দিত হৈছোঁ আৰু লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে খুব সুন্দৰভাৱে সংসদীয় গণতান্ত্ৰিক পৰিক্ৰমা পদ্ধতিৰে এনে এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।